প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ হয় মই চামকানু মহন্তৰ ঘৰলৈকে গৈছিলোঁ কণ্ঠশিল্পী দীপলিনা ডেকাই মন্তব্য কৰিছে যে মই চামকানু মহন্তৰ ঘৰলৈকে গৈছোঁ কিন্তু ধৈৰ্যৰ এটা সীমা আছে শেহতীয়াভাৱে একাংশ লোকে দীপলিনা ডেকাক টাৰ্গেট কৰি লৈ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে যাৰ ফলস্বৰূপে দীপলিনা ডেকাই উল্লেখ কৰিছে যে ধৈৰ্যৰ এটা সীমা আছে যে প্ৰতিটো বিষয় আৰু প্ৰতিটো বস্তুৰ ওপৰত ধৈৰ্যৰ এটা ৰেখা থাকে এটা সীমা থাকে কিন্তু এই ধৈৰ্য অতিক্ৰম কৰি যোৱাৰ পিছত সহ্য কৰিব নোৱাৰি আৰু ইতিমধ্যে সামাজিক মাধ্যমত উল্লেখও কৰিছে মন্তব্য আমাৰ হাতত আছে চামকানু মহন্তৰ গৃহলৈকে নিশা গৈ কি কৰিছিল কেনেকৈ ফোন কৰিছিল চামকানু মহন্তই দীপলিনা ডেকা কণ্ঠশিল্পীগৰাকীয়ে নিজ মুখেৰে উল্লেখ কৰিছে আৰু কৈছে যে মই চামকানু মহন্তৰ ঘৰলৈকে যোৱাটো হয় নিশা আহাৰ গ্ৰহণ কৰিছোঁ চামকানু মহন্তৰ গৃহত আৰু চামকানু মহন্তৰ যি নতুন ঘৰ এই নতুন ঘৰটো মোক দেখাইছিল আৰু নিশা চামকানু মহন্তৰ ঘৰলৈকে যোৱাত আপত্তিও কৰিছিল প্ৰথম অৱস্থাত দীপলিনা ডেকাই কিন্তু নিশা যাব লগা কিয় হ'ল সকলো ক'লে দীপলিনা ডেকাই আৰু লগতে উল্লেখ কৰিলে যে মই চামকানু মহন্তৰ ঘৰলৈকে গৈছিলোঁ আৰু শেহতীয়াভাৱে সামাজিক মাধ্যমত দীপলিনা ডেকাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ ফটো পোষ্ট ট্ৰল কৰি থকা দেখা পোৱা গৈছে আৰু স্পষ্টীকৰণ দিছে সামাজিক মাধ্যমতে কণ্ঠশিল্পী দীপলিনা ডেকাই উল্লেখ কৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আহ্বায়ক সাংস্কৃতিক বেপাৰীৰ খ্যাত চামকানু মহন্তৰ গৃহলৈকে দীপলিনা ডেকা যোৱাটো হয় আৰু এতিয়া সেই স্পষ্টীকৰণ দিছে যে নিশা আহাৰ গ্ৰহণ কৰালৈকে আছিল তাৰপিছত কি হৈছিল সকলো কথা দীপলিনা ডেকাই ইতিমধ্যে মন্তব্য কৰিছে আমি সবিস্তাৰে আপোনালোকক জনাম আৰু এটা ধৈৰ্যৰ পৰীক্ষা নল'বলৈও অনুৰোধ জনাইছে দীপলিনা ডেকাই হয় মই চামকানুৰ ঘৰলৈকে গৈছিলোঁ দীপলিনা ডেকাৰ মন্তব্য কাৰোবাৰ সৈতে ফটো এখন উঠিলে থাকিব নেকি ঘনিষ্ঠ সম্পৰ্ক প্ৰশ্ন কৰিছে যে কাৰোবাৰ লগত ফটো এখন উঠিলে ঘনিষ্ঠ সম্পৰ্ক থাকিব নেকি চামকানুৰ ঘৰলৈকে দীপলিনা যোৱাক লৈ চলিছে চৰ্চা 25 ছেপ্টেম্বৰত দীপলিনা এটা ভিডিঅ' যোগে স্পষ্ট কৰিছে যে দীপলিনাই কৈছে যে যোৱা বছৰ জানুৱাৰী মাহত এবাৰ চামকানুৰ ঘৰলৈকে গৈছিলোঁ সিদিনা আছিল গপছপ মিউজিক এৱাৰ্ড পুৱাই ফোন কৰি কথা আছে বুলি নিশা ভাত খাবলৈ মাতিছিল চামকানুৱে কেৱল দীপলিনাই নহয় আন বহুতো লোককে আমন্ত্ৰণ জনাইছিল সেইদিনা নিশা চামকানুৰ ঘৰলৈ শেহতীয়াভাৱে চামকানু মহন্তৰ ঘৰলৈকে যোৱা দীপলিনা ডেকা প্ৰসংগত চামকানু মহন্তৰ সিকিউৰিটি গাৰ্ডে মন্তব্য কৰিছিল যে আমাৰ গৃহলৈকে চামকানুৰ গৃহলৈকে সিকিউৰিটি গাৰ্ডে দিয়া মন্তব্য আছিল যে চামকানু মহন্তৰ গৃহলৈকে দীপলিনা ডেকা যায় বুলি আৰু এতিয়া মই চামকানু মহন্তৰ ঘৰলৈকে গৈছিলোঁ বুলি মন্তব্য কৰিছে দীপলিনা ডেকাই কাৰোবাৰ সৈতে এখন ফটো থাকিব পাৰে কিন্তু এই ফটোখন উঠিলেই সেই ব্যক্তিজনৰ লগত ঘনিষ্ঠ সম্পৰ্ক হ'ব নেকি বুলি প্ৰশ্ন কৰিছে চামকানুৰ ঘৰলৈকে দীপলিনাই যোৱাক লৈ চৰ্চা এতিয়া সামাজিক মাধ্যমতো একাংশই বিভিন্ন ধৰণৰ মন্তব্য কৰিছে 25 ছেপ্টেম্বৰৰ দিনাই দীপলিনাই এটা বিশেষ ভিডিঅ' যোগে স্পষ্ট ৰূপত উল্লেখ কৰিছে যে যোৱা বৰ্ষ জানুৱাৰী মাহত এবাৰ চামকানুৰ ঘৰলৈকে গৈছিলোঁ আৰু সিদিনা গপছপ মিউজিক এৱাৰ্ড আছিল আৰু পুৱাই চামকানু মহন্তই ফোন কৰি দীপলিনাক মাতিছিল যে মোৰ ঘৰলৈকে আহক আৰু নিশা আহাৰ গ্ৰহণ কৰক আৰু পুৱাই ফোন কৰি নিশালৈ ভাত খাবলৈ মাতিছিল চামকানুৱে দীপলিনা ডেকাক আৰু দীপলিনা ডেকাই নহয় বহুকেইজন শিল্পীক মাতিছিল বুলি দীপলিনা ডেকাই মন্তব্য কৰিছে পুনৰ জনাইছোঁ ডিবি নিউজৰ দৰ্শকসকলক সামাজিক মাধ্যমত শেহতীয়াভাৱে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যা প্ৰসংগত বিভিন্নজনে বিভিন্ন ধৰণৰ চৰ্চা কৰি থকাৰ সময়তে দীপলিনা ডেকাৰ প্ৰশংস চৰ্চালৈ আহিছে দীপলিনা ডেকাই চামকানু মহন্তৰ ঘৰলৈকে গৈছিল নে নাই বা ঘৰলৈকে যোৱাৰ পিছত চামকানু মহন্তৰ গৃহত কি কৰিছিল এই বিষয়ক লৈ চৰ্চা চলি আছিল আৰু এই চৰ্চা চলি থকাৰ সময়তে দীপলিনা ডেকাই স্পষ্টীকৰণ দিছে সামাজিক মাধ্যমতে যে হয় মই চামকানু মহন্তৰ ঘৰলৈকে গৈছিলোঁ কিন্তু কোনো এজন ব্যক্তিৰ লগত ফটো উঠা মানে সেই ব্যক্তিজনৰ লগত সুসম্পৰ্ক থকা বা মধুৰ সম্পৰ্ক থকা নুবুজায় ধৈৰ্যৰ এটা সীমা থাকে ধৈৰ্যৰ এটা পৰীক্ষা ল'বলৈ চেষ্টা নকৰিব এনেধৰণে সামাজিক মাধ্যমতে দীপলিনা ডেকাই মন্তব্য কৰা দেখা পোৱা গৈছে আমাৰ হাতত মন্তব্য আছে আপোনালোকক শুনাম কিছু সময়ৰ পিছত যে দীপলিনা ডেকাই নিশা কিয় গৈছিল চামকানু মহন্তৰ ঘৰলৈকে কি অফাৰ দিছিল চামকানু মহন্তই দীপলিনা ডেকাক ফোন যোগে কি অফাৰ দিছিল আৰু কিয় গৈছিল হেও আপোনালোকক জনাম দীপলিনা ডেকাই নিজ মুখে সেই কথা মন্তব্য কৰিছে আপোনালোকক কিছু সময়ৰ পিছতে শুনাম মুঠৰ ওপৰত সামাজিক মাধ্যমত শেহতীয়াভাৱে এটা ট্ৰেণ্ড চলিছে
চামকানু মহন্তৰ গৃহলৈকে বা চামকানু মহন্তৰ লগত যিসকল ব্যক্তিয়ে ফটো উঠিছে তেওঁলোকক বিষয়ে বিভিন্ন ধৰণৰ চৰ্চা চলি থকাৰ মাজতেই দীপলিনা ডেকাৰ স্পষ্টীকৰণ আৰু ইতিমধ্যে ইডিৰ অভিযানো চলিছে চামকানু মহন্তৰ সম্পত্তিৰ ওপৰত বহু বেনামী সম্পত্তি নথিপত্ৰ বিত্তীয় জালিতি তথ্য প্ৰমাণ পাইছে ইডিয়ে আৰু এনে সময়তে এতিয়া দীপলিনা ডেকাই স্পষ্টীকৰণ দিছে যে চামকানু মহন্ত সম্পৰ্কে যে চামকানু মহন্তৰ লগত এখন ফটো থকা মানেই এজন ব্যক্তিৰ লগত মধুৰ সম্পৰ্ক থকা নুবুজায় ধৈৰ্যৰ এটা সীমা থাকে ধৈৰ্যক লৈ পৰীক্ষা নকৰিব প্ৰতিটো ধৈৰ্যৰে এটা সীমা থাকে বাৰে বাৰে সমালোচনাৰ সন্মুখীন কিয় হয় দীপলিনা ডেকাই এনে ধৰণৰ প্ৰশ্ন কৰা দেখা পোৱা গৈছে সামাজিক মাধ্যমত শেহতীয়াভাৱে এটা চৰ্চাৰ ট্ৰেণ্ড হৈ পৰিছে দীপলিনা ডেকা আৰু চামকানু মহন্ত একাংশ ব্যক্তিয়ে সামাজিক মাধ্যমত দীপলিনা ডেকা আৰু চামকানু মহন্তৰ ফটোক লৈ বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে বিভিন্ন ধৰণে ট্ৰল কৰা দেখা পোৱা গৈছে আৰু ইয়াৰ পিছতে দেখা পোৱা গ'ল দীপলিনা ডেকাৰ স্পষ্টীকৰণ য'ত উল্লেখ কৰিছে যে মই চামকানু মহন্তৰ ঘৰলৈকে নিশা যোৱাটো হয় কিন্তু কি অফাৰ দিছিলে আৰু কিয় গৈছিলে চামকানুৰ ঘৰলৈকে সেয়াও জনাইছে কাৰোবাৰ সৈতে ফটো এখন উঠিলেই ঘনিষ্ঠ সম্পৰ্ক থাকিব পাৰে নেকি বাৰে বাৰে কিয় সমালোচনাৰ সন্মুখীন হয় কৰে মোক এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক চামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিনৰ বাদ্যযন্ত্ৰ শিল্পী শেখৰ জ্যোতি গোস্বামী কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে কেইবাজনো শিল্পীক ইতিমধ্যে তদন্তৰ বাবে আমন্ত্ৰণ কৰি আছে বিভিন্ন ধৰণৰ মন্তব্য লৈ আছে আৰু এনে সময়তে এতিয়া দীপলিনা ডেকাই স্পষ্টীকৰণ দিছে সামাজিক মাধ্যমতেই যে মই চামকানু মহন্তৰ গৃহলৈকে যোৱাটো সঁচা কিন্তু মই কিয় গৈছিলোঁ সেয়া ইতিমধ্যে মন্তব্য কৰিছে সেয়া আপোনালোকক শুনাম কিছু সময়ৰ পিছতেই জুবিন গাৰ্গৰ নিৰাপত্তাৰক্ষীৰ গাড়ী চালক সহযোগী বাদ্যযন্ত্ৰ শিল্পী আটাইকেইজনকে ইতিমধ্যে চিআইডিয়ে সোধ পোছা কৰি আছে এনে সময়তে এতিয়া সামাজিক মাধ্যমত একাংশই ট্ৰেণ্ড চলাইছিল দীপলিনা ডেকা প্ৰসংগত দীপলিনা ডেকা আৰু চামকানু মহন্তৰ বিভিন্ন ধৰণৰ ফটো ভাইৰেল কৰিছিল বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰা দেখা পোৱা গৈছিল ইয়াৰ মাজতে সামাজিক মাধ্যমত একাংশই নাম সাঙুৰিছিল কণ্ঠশিল্পী দীপলিনা ডেকাৰ তাৰ কাৰণ হৈছিল চামকানু মহন্তৰ সৈতে দীপলিনা ডেকাৰ এখন ফটো চামকানু মহন্তৰ সৈতে দীপলিনাৰ সেই ফটোখনৰ বাদে এতিয়াও তীব্ৰ চৰ্চা চলি আছিল সামাজিক মাধ্যমত চামকানুৰ ঘৰলৈ দীপলিনা যোৱাক লৈ চলিছিল চৰ্চা দীপলিনাই চামকানুৰ ঘৰলৈ যোৱা কথা অধিক চৰ্চালৈ আহিছিল যেতিয়া চামকানুৰ ঘৰৰ সিকিউৰিটি গাৰ্ডৰ এটা মন্তব্য যি মন্তব্যত সিকিউৰিটি গাৰ্ডজনে কৈছিল একাংশ সংবাদ মাধ্যমত যে চামকানুৰ ঘৰলৈকে দীপলিনা ডেকা আহে আৰু এই কথা কোৱাৰ পিছতেই সামাজিক মাধ্যমত ট্ৰল পৰিছিল দীপলিনা ডেকাৰ আৰু এতিয়া দীপলিনা ডেকাই স্পষ্টীকৰণ দিছে জনাইছে যে মই চামকানু মহন্তৰ ঘৰলৈকে এটা নিশা গৈছিলোঁ কিন্তু কিয় গৈছিলোঁ সেই নিশাত পুৱাই ফোন কৰি কি অফাৰ দিছিল সেয়াও জনাইছে আৰু আপোনালোকক ভিডিঅ' সেই দেখাম জনাম দীপলিনা ডেকাই সেই ভিডিঅ'ত কি মন্তব্য কৰিছিল আমাৰ হাতত আহি পৰিছে সেই মন্তব্য আপোনালোকক দেখাম য'ত উল্লেখ কৰিছে চামকানু মহন্তৰ ঘৰলৈকে গৈ নিশা কি কথা পাতিছিল দীপলিনা ডেকাই চামকানু মহন্ত আৰু দীপলিনা ডেকাৰ নিশা কি বাৰ্তালাপ হৈছিল সেয়াও আপোনালোকক শুনাম কিছু সময়ৰ পিছতে আপোনালোকক সেই ভিডিঅ' দেখাম যি ভিডিঅ'ত উল্লেখ কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই যে মই চামকানু মহন্তৰ ঘৰলৈকে গৈছিলোঁ মোৰ যাবলৈ মন নাছিল মোক বাৰে বাৰে ফোন কৰিছিল আৰু নিশা বহু কথাই পাতিলোঁ কি কথা পাতিছিল সেয়াও আপোনালোকক শুনাম ইতিমধ্যে গপছপ মিউজিক এৱাৰ্ড প্ৰসংগৰ কথা উল্লেখ কৰিছে য'ত কৈছে পুৱাই মোক ফোন কৰি কথা আছে বুলি নিশা ভাত খাবলৈ মাতিছিল মোক চামকানুৱে অৰ্থাৎ দীপলিনা ডেকাক ফোন কল কৰি চামকানু মহন্তই নিশা ভাত খাবলৈ মাতিছিল কেৱল দীপলিনাই নহয় আন বহুতো লোকক আমন্ত্ৰণ জনোৱা বুলি ইতিমধ্যে চামকানু মহন্তৰ ঘৰলৈকে আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰিছে দীপলিনা ডেকাই গপছপ মিউজিক এৱাৰ্ডৰ অনুষ্ঠান শেষ কৰি নিশা চামকানুৰ ঘৰলৈকে গৈছিল দীপলিনা ডেকাই পুনৰ জনাইছো গপছপৰ মিউজিক এৱাৰ্ড শেষ কৰাৰ পিছতেই নিশা দীপলিনা ডেকাই গৈছিল চামকানু মহন্তৰ ঘৰলৈকে আৰু তাৰ অগা পিছাকৈ কণ্ঠশিল্পী বিস্তুত শইকীয়া চামকানুৰ ঘৰলৈকে গৈছিল আৰু চামকানুৰ ঘৰত তেতিয়া বহু লোক উপস্থিত আছিল বুলি উল্লেখ কৰিছে আৰু নিশা কি কথা পাতিছিল দীপলিনাৰ লগত ভাত পানী খোৱাৰ পাছত চামকানুৱে গান অথবা ৰঙালী সম্পৰ্কীয় কিছু কথা ক'ব বুলি দীপলিনাক ইতিমধ্যে মন্তব্য কৰিছিল চামকানু মহন্তই কিন্তু সেই কথা ক'লেনে নাই দীপলিনা ডেকাক যি চামকানু মহন্তই পুৱাই ফোন কল কৰিছিল দীপলিনা ডেকাক যে আজি মোৰ ঘৰলৈ আপুনি আহক
আৰু নিশা ভাত খাই যাব আৰু তাৰ পিছতে দীপলিনা ডেকাই উল্লেখ কৰিছিল যে মই যাব নোৱাৰিম মোৰ যথেষ্ট কাম থাকিব আজি যেহেতুকে গপছপ এৱাৰ্ড অনুষ্ঠান আছে তেতিয়া চামকানু মহন্তই কৈছিল কোনো কথা নাই আপুনি অনুষ্ঠান শেষ হোৱাৰ পিছতো নিশা মোৰ ঘৰত আহিব পাৰে আৰু মোৰ ঘৰত এসাঁজ ভাত খাই যাব আৰু তাৰ পাছতে চামকানুৰ ঘৰলৈকে গৈছিল দীপলিনা ডেকাই আৰু দীপলিনা ডেকাই কি পালে ঘৰত নিশা প্ৰায় তেতিয়া 11:30 হৈছিল আৰু সেই সময়তে দীপলিনা ডেকাই চামকানুৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছত কি হৈছিল দীপলিনা ডেকাৰ লগত চামকানু মহন্তই দীপলিনা ডেকাক কি কথা পাতিছিল সকলো কথা ক'ব দীপলিনা ডেকাই আমাৰ তাত সেই বিশেষ ভিডিঅ'টো আছে সেই ভিডিঅ'টোতে ক'ব দীপলিনা ডেকাই নিজেই যে চামকানুৰ গৃহত গৈ সাংস্কৃতিক বেপাৰী চামকানু মহন্তৰ ঘৰত গৈ দীপলিনা ডেকাই কি ক'ব লগা হ'ল বা কিয় ৰৈ থাকিব লগা হ'ল আৰু ভিডিঅ'টো স্পষ্ট ৰূপত উল্লেখ কৰিছে দীপলিনা ডেকাই যে মই চামকানু মহন্তৰ গৃহলৈকে গৈছো কিন্তু মোৰ আৰু চামকানু মহন্তৰ ফটো সামাজিক মাধ্যমত একাংশ লোকে বিকৃত ৰূপত উপস্থাপন কৰিছে যাক লৈ সন্তুষ্ট হ'ব পৰা নাই দীপলিনা ডেকাই যাৰ বাবে লিখিছে যে সাধাৰণতে মই অতি ধৈৰ্যশীল কিন্তু এতিয়া সীমা পাৰ হৈ গ'ল আবেগৰ নামত এইবোৰ ভণ্ডামি সহ্য নকৰো যিসকলে অপ্ৰয়োজনীয় ভুৱা কথাবোৰ প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা ল'ব ওলাইছো প্ৰত্যেকটো কথাই বিনা মতলবত টানি আনিব নালাগিছিল মোক এয়া দীপলিনা ডেকাই শেহতীয়াভাৱে সামাজিক মাধ্যমত পোষ্ট কৰিছে য'ত উল্লেখ কৰিছে সাধাৰণতে মই অতি ধৈৰ্যশীল কিন্তু এতিয়া সীমা পাৰ হৈ গ'ল আবেগৰ নামত এতিয়া ভণ্ডামি মই সহ্য নকৰো যিসকলে অপ্ৰয়োজনীয় ভুৱা কথা প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা ল'বলৈ ওলাইছো প্ৰত্যেকটো কথাতেই বিনা মতলবত টানি নাথাকিব মোক ইতিমধ্যে দীপলিনা ডেকাই সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে যে মোৰ এটা ধৈৰ্য পৰীক্ষা নল'ব প্ৰতিটো কথাতে মোক টানি নানিব বিনা মতলবত মোক প্ৰতিটো বিষয়তে সাঙুৰি নল'ব অসমবাসীৰ দৰে জুবিনৰ মৃত্যুৰ পিছতে ইয়াৰ উচিত তদন্ত হ'ব লাগে বুলি দাবী জনাইছিল দীপলিনা ডেকাই অসমবাসীয়ে যেনেধৰণে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল আৰু সেই সময়ত দীপলিনা ডেকাইও জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু শেহতীয়াভাৱে চামকানু মহন্তৰ লগত উঠা দীপলিনা ডেকাৰ এখন ফটো বিশেষভাৱে ভাইৰেল হৈছিল আৰু এই ফটোখনৰ ভাইৰেল হোৱাৰ পাছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিছিল সামাজিক মাধ্যমৰ একাংশই হকে বিহকে কমেণ্ট কৰিছিল আৰু ইয়াৰ পিছতেই দীপলিনা ডেকাই উল্লেখ কৰিছে যে মই চামকানু মহন্তৰ ঘৰলৈকে যোৱাটো হয় নিশা মই কিয় গৈছিলোঁ সেও আপোনালোকক জনাম আৰু সেই ভিডিঅ' আমাৰ হাতত আছে কিছু সময়ৰ পিছতে সেই ভিডিঅ' আপোনালোকক শুনাম কিন্তু আজিৰ দিনটোতো দীপলিনা ডেকাই সামাজিক মাধ্যমত অতি দুখেৰে ক্ষোভেৰে লিখিছে সাধাৰণতে মই অতি ধৈৰ্যশীল কিন্তু এতিয়া সীমা পাৰ হৈ গ'ল আবেগৰ নামত এইবোৰ ভণ্ডামি মই সহ্য নকৰো যিসকলে অপ্ৰয়োজনীয় ভুৱা কথাবোৰ প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে মই কঠোৰ ব্যৱস্থা ল'ব ওলাইছো প্ৰত্যেকটো কথাত বিনা মতলবত টানি নাথাকিব মোক ইতিমধ্যে আমাৰ হাতত ভিডিঅ' আহি পৰিছে দীপলিনা ডেকাৰ সেই বিশেষ ভিডিঅ'টো য'ত উল্লেখ কৰিছে যে মই চামকানু মহন্তৰ ঘৰলৈকে গৈছো নিশা মই ভাত পানী খাই তাৰ পিছত চামকানু মহন্তৰ সৈতে কি কথা পাতিছিল বিশেষভাৱে কৈছিল যে চামকানু মহন্তৰ সৈতে মই নিশা কথা পাতিছিলোঁ যি কথাত উল্লেখ কৰা হৈছিল যে চিনেমা আৰু গানৰ কথা চামকানু মহন্তই নতুনকৈ সাজি ওলোৱা ঘৰটোও দীপলিনা ডেকাক দেখুৱাইছিল আৰু সেই কথা মোৰ নহয় আমাৰ নহয় এই কথা ইতিমধ্যে দীপলিনা ডেকাই ভিডিঅ'ত স্পষ্ট ৰূপত উল্লেখ কৰিছে য'ত কৈছে যে নিশা মই ভাত পানী খোৱাৰ পিছত চামকানু মহন্তৰ সৈতে নতুনকৈ বনোৱা চামকানু মহন্তৰ সেই ঘৰটো চাব গৈছিলোঁ কাৰণ চামকানু মহন্তই মোক সেই ঘৰটো দেখাইছিল ৰঙালী অনুষ্ঠানৰ লগত যিহেতুকে মই জড়িত গতিকে চামকানু মহন্তই মোক পুৱাই ফোন কল কৰি কৈছিল যে আজি নিশা তুমি মোৰ ঘৰলৈকে আহিবা আহি ভাত পানী খাই যাবা যি কথাত প্ৰথম অৱস্থাত দীপলিনা ডেকাই মান্তি হোৱা নাছিল কাৰণ দীপলিনা ডেকাৰ কৰ্মব্যস্ততা আছিল উক্ত দিনটোত যাৰ বাবে দীপলিনা ডেকাই যাবলৈ অমান্তি কৰিছিল কাৰণ গপছপ এৱাৰ্ড শ্ব' আছিল সিদিনাখন আৰু দীপলিনা ডেকাই এই কথা চামকানু মহন্তক উল্লেখ কৰিছিল যে মোৰ গপছপ অনুষ্ঠান আছে গতিকে মই আজি যাব নোৱাৰিম তেতিয়া চামকানু মহন্তই কৈছিল কোনো কথা নাই নিশা আহিলে হ'ল আৰু অনুষ্ঠান শেষ কৰি নিশা প্ৰায় 11:30 গৈ উপস্থিত হৈছিল চামকানু মহন্তৰ ঘৰত আৰু তাৰ পাছতে চামকানু মহন্তই দীপলিনা ডেকাৰ লগত কি কৰিলে কি কথা পাতিলে দীপলিনা ডেকাই চামকানু মহন্তৰ সৈতে মই আপোনালোকক ভিডিঅ'টো শুনাই লৈছো এটা নিউজ দেখিলো সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ
তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰৰ কথা যোৱা বছৰ জানুৱাৰী মাহৰ কথা সেইদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলে ভাত খাবলে বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলে তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই হন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত হৈকেও একেলগে আমি 38কে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত হৈকে আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ মই ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলে তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰৰ কথা যোৱা বছৰ জানুৱাৰী মাহৰ কথা সেইদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলে ভাত খাবলে বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলে তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই হন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত হৈকেও একেলগে আমি 38কে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত হৈকে আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমোষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্ব'ৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো চিনেমা এখন বনাম বুলি কৈছিল তেখেতে চিনেমা জুবিন দা আছে পাপন দা আছে এইবিলাক কৈছিলে চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপৰা ৰাতি 11:30 মান বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো এটা কথাটো হ'ল আমি অসমীয়া হিচাপে মোৰ দুটামান কথা ক'বলগীয়া আছে যে আমি যেটো মেইন কথা তাৰমানে যেটো মূল উদ্দেশ্য হেতুৰ পৰা ফালৰি কাটিব নোৱাৰো এটা দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম প্ৰথম কথা হ'ল দুখিক শাস্তি দিব লাগিব আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল হেতু নহয় তাৰমানে কঠোৰ শাস্তি যেটো আমি দেখিবলৈ পাওঁ আজিকালি পটককে ওলাই আহে পটককে যায় খুব সহজ হৈ গ'ল খুব ক্যাজুয়াল হৈ গ'ল আমাক ক্যাজুয়াল পানিশমেন্ট নালাগে জুবিনদাৰ ক্ষেত্ৰত গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক মোৰ এটাই কথা মই আকৌবাৰ কৈছো অসম চৰকাৰ অসম আমাৰ প্ৰশাসন সকলোৰে ওপৰত মোৰ আস্থা আছে সকলোৰে ওপৰত মোৰ বিশ্বাস আছে তথাপি পুনৰবাৰ মই অনুৰোধ জনালো
ইমান দিন কিয় লাগিছে 7 দিন হৈ গল অনুগ্ৰহ কৰিছো সোনকালে কাম কৰক কাম কৰি আছো দেখা পাইছো কাম কৰি আছে তেওঁলোকে দেখা পাইছো কিন্তু সোনকালে কাম কৰক আৰু উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক লাগিলে জুনেই নহওক আমাৰ হেতু একমাত্ৰ কথা আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব একেদিন যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায় বাকি কথা বেয়া পাতিবলৈ আমাৰ বহুত আছে বহুত দিন আছে ডাইভাৰ্ট নহব ষ্টিক টু দা পইণ্ট মই ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰৰ কথা যোৱা বছৰ জানুৱাৰী মাহৰ কথা সেইদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই খন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি আগপিছকে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত শইকীয়া আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমোষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্ব'ৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো চিনেমা এখন বনাম বুলি কৈছিল তেখেতে চিনেমা জুবিন দা আছে পাপন দা আছে এইবিলাক কৈছিলে চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপৰা ৰাতি 11:30 মান বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো এটা কথাটো হ'ল আমি অসমীয়া হিচাপে মোৰ দুটামান কথা ক'বলগীয়া আছে যে আমি যেটো মেইন কথা তাৰমানে যেটো মূল উদ্দেশ্য হেতুৰ পৰা ফালৰি কাটিব নোৱাৰো এটা দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম প্ৰথম কথা হ'ল দোষীক শাস্তি দিব লাগিব আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল হেতু নহয় তাৰমানে কঠোৰ শাস্তি যেটো আমি দেখিবলৈ পাওঁ আজিকালি পটককে ওলাই আহে পটককে যায় খুব সহজ হৈ গ'ল খুব ক্যাজুয়াল হৈ গ'ল আমাক ক্যাজুয়াল পানিশমেন্ট নালাগে জুবিনদাৰ ক্ষেত্ৰত গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক মোৰ এটাই কথা মই আকৌবাৰ কৈছো অসম চৰকাৰ অসম আমাৰ প্ৰশাসন সকলোৰে ওপৰত মোৰ আস্থা আছে সকলোৰে ওপৰত মোৰ বিশ্বাস আছে তথাপি পুনৰবাৰ মই অনুৰোধ জনালো ইমান দিন কিয় লাগিছে 7 দিন হৈ গল অনুগ্ৰহ কৰিছো সোনকালে কাম কৰক কাম কৰি আছো দেখা পাইছো কাম কৰি আছে তেওঁলোকে দেখা পাইছো কিন্তু সোনকালে কাম কৰক আৰু উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক লাগিলে জুনেই নহওক আমাৰ হেতু একমাত্ৰ কথা আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব একেদিন যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায় বাকি কথা বেয়া পাতিবলৈ আমাৰ বহুত আছে বহুত দিন আছে ডাইভাৰ্ট নহব ষ্টিক টু দা পইণ্ট মই ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ তাত কৈছে যে জুবিন দা